কেতিয়াবা এটা সৰু কথা বহুত ডাঙৰ কাৰণ হৈ যাব পাৰে। ঠিক তেনেকুৱাই হৈ আছে আমাৰ অসমত। গমেই পাইছে কি হৈ আছে আমাৰ অসমত। সেই কাহিনীটো যেটো হৈ আছে আমাৰ অসমত এটো বুজাবলৈ আপোনালোকক চেষ্টা কৰিম। তো যদি মোৰ চেনেলত আপোনালোকে নতুন আহিছে তেনেহলে মোৰ চেনেলটো এনেকুৱা ধৰণৰ ভিডিও বা ব্লগ পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। তো যদি ভিডিওটো চাই ভাল লাগে তাৰ পিছত লাইক কৰিব, নালাগিলে ডিসলাইক কৰি দিব, কোনো কথা নাই। ইউনিভাৰ্সিটিৰ পৰা ষ্টুডেন্ট প্ৰায় 2000 ওলাই আহি প্ৰটেষ্টত নামি পৰিল বিটিসিৰ সন্মুখত। এই ষ্টুডেন্ট বিলাক আন্দোলন কৰি আছে এসটিৰ বিৰোধী, আমাক এসটি দিব নালাগে বুলি। তো সিহঁতৰ চাই পেলাই আমি এসটি পাম বুলি সিহঁতৰ জ্বলি গৈছে। মানে এই যে ষ্টুডেন্ট বিলাক নিজৰ পৰীক্ষাটো বাতিল কৰি পেলাই প্ৰটেষ্টত ওলাই আহিছে, পঢ়ক না যায় অলপমান, এক্সামত ফেল হৈ যাব। তো ভাই প্ৰটেষ্টত নামি পৰিছে, পৰক না, ভাঙা ভাঙি কৰিছে তহঁতৰে লছ। নিজৰ বিটিসি অফিস নিজে ভাঙিছা, এইটোতো আমাৰ একো নহয়, আমি অকল বিটিসিতহে থাকো। ইফালে আছে 12.4% এসটি আবাদী, যেটো কৈ আছে যে বোলে 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিব নালাগে ইহঁতক বা এসটি দিব নালাগে, এনেকুৱা কৈ আছে। আৰু ইফালে আছে 30%, যেটো 6 জনগোষ্ঠীক কথা দি থৈছে বিজেপি চৰকাৰে যে আপোনালোকক জনজাতিকৰণ দিম। তো শুনো, সেই কথাটো কাৰ ৰাখিব? সেই 12.4% যেটো কৈ আছে যে বোলে সিহঁতক জনজাতিকৰণ দিব নালাগে, নে সেই 30% যিহঁতক কৈ থৈছে আগতে যে আপোনালোকক মই জনজাতিকৰণ দিম? তো কোনো পলিটিক্যাল পাৰ্টিয়ে কোনো পৰ্যায়তে সেই 30%ক বহুতে চান্স আছে এৰি দিব নোৱাৰে। 6 জনগোষ্ঠীক জনজাতিকৰণ দিবই লাগিব।